হেল্ল', মই আজি নাৰিকলৰ লাডু মাইক্ৰ'ভেনত বনোৱা ইজি টিপছ এটা আপোনালোকলৈ আগবঢ়াইছোঁ। নাৰিকল মই এটা লৈছোঁ। এটা নাৰিকলত মই 3 চামুচ ডাঙৰ চামুচেৰে চেনি দিছোঁ। আপোনালোকে নাৰিকলৰ দুটা ভাগ কৰি নাৰিকলৰ কুটুৰাটোৰ এটা ভাগৰ চেনি দিব লাগে সাধাৰণতে, তেতিয়া একদম জোখৰ চেনি হয়। এতিয়া মই মাইক্ৰ'ভেনত চেনিখিনি নাৰিকলৰ সৈতে মঠি পেলানি মাইক্ৰ'ভেনত ভৰাই দিছোঁ। মোৰ মাইক্ৰ'ভেনটো 750 ৱাটৰ হয়। আপোনালোকৰ কিমান ৱাটৰ সেইটো হিচাপত সময়টো দিব লাগিব। মোৰ এইটো 750 ৱাটত মোৰ 9 মিনিটত লাডুখিনি হৈ যায়। মই 3 মিনিট সময় দি মাজতে আকৌ লৰাম, আকৌ 3 মিনিট দি লৰাই এনেকৈ মই লাডুকেইটা বনাম। একদম ইজি, আপোনালোকে বনাই চাব, একো কষ্ট নহয়। কেৰাহীত লৰাই থকাৰ কেতিয়াবা কষ্ট লাগে, এনেকৈ বনাই চাবচোন। অতি সহজতে হয় নাৰিকলৰ লাডুকেইটা, বনাবলৈও ইজি। আৰু আপোনাৰ কেতিয়াবা চুজি দিওঁ ক'লে চুজিখিনি ভাজি লৈ আপুনি তাৰ লগত মিলাব পাৰিব অলপ হৈ যোৱাৰ পিছত। এনেকৈ 3 মিনিটকৈ দি আপুনি চাব, যদি হৈ যোৱা নিচিনা দেখে। আৰু যদি নহয় আৰু 1-2 মিনিট আপোনালোকে নিজৰ ইচ্ছামতে বঢ়াই দিব পাৰে। বনাই চাব, একো দিগদাৰী নহয়, একদম ইজি।